Dear students, in this class I am going to discuss with you the second part of the lesson, the lost spring. The second part is about Mukesh, who wants to be a motor mechanic. দ্বিতীয় খণ্ডটো মুকেশৰ ওপৰত বনোৱা হৈছে, লিখা হৈছে, আনিজাঙে লিখিছে মুকেশ যিজনে তোমাৰ কি এজন মটৰ মেকানিক হ'ব বিচাৰে. He lives in Firozabad. Firozabadত বসবাস কৰে. But in Firozabad there is a tradition the people has acquired through the years. এটা পৰম্পৰা সিহঁতে অৰ্জন কৰিছে. That is making bangles. এই চুৰি বনোৱা কামটো সিহঁতে পৰম্পৰা হিচাপে বাছি লৈছে. পৰম্পৰা হিচাপে তাতে চলি আহিছে ফিৰোজাবাদত, যে সব মানুহে ফিৰোজাবাদৰ সকলো মানুহে তোমাৰ কি কৰে, চুৰি বনোৱা কাৰখানাত কাম কৰে. কিন্তু মুকেশে সেই পৰম্পৰাটো ভাঙি তেওঁ কি কৰিব বিচাৰিছে, তেওঁ মটৰ মেকানিক হ'ব বিচাৰিছে. সো এইটোৱে তোমাৰ মূল কথা এই পাৰ্টটোৰ. আই ওয়ান্ট টু ড্ৰাইভ এ কাৰ. So this is the subheading of the story of Mukesh. So I am going to start. Mukesh insists on being his own master. মুকেশৰ কথা কৈছে, সাহেবৰ নিচিনা মুকেশও এজন তোমাৰ কি কম বয়সীয়া ল'ৰা. তো সাহেবে যেনেকা তোমাৰ জাবৰ জোথৰ গোটোৱা কাম বাছি লৈছিল বা কৰিছিল, ইয়াতে তেওঁ মটৰ মেকানিক হ'ব বিচাৰিছিল. সো মুকেশ ইনসিষ্ট অন বিং হিজ ওন মাষ্টাৰ. মুকেশে তেওঁৰ নিজৰ গৰাকী হোৱাত কি দিছিল, জোৰ দিছিল. নিজে নিজৰ গৰাকী হ'ব, পৰাদিন নাথাকিব. আই উইল বি এ মটৰ মেকানিক, হি এনাউন্সেছ. মই কি কৰিম, মটৰ মেকানিক হ'ম, তেওঁ এইখিনি কথা ঘোষণা কৰিছিল. ডু ইউ নো এনিথিং এবাউট এ কাৰ্ছ? আই আস্ক মানে আনিজাঙে সুধিছে যে তুমি গাড়ীৰ বিষয়ে একো জানা নেকি, কিবা জানা নেকি, গাড়ী চলাবা যে গাড়ীৰ বিষয়ে কিবা জানা নেকি? I will learn to drive a car, he answers, looking straight into my eyes. Looking straight into my eyes. মোৰ চকুত চকু ৰাখি তেওঁ কি কৰিছে, পোনে কৈছে যে মই কি কৰিম, গাড়ী চলাবলৈ শিকিম, তাতে কি আপত্তি আছে. His dream looms like a mirage amidst the dust of streets that fill his town Firozabad. His dream, তেওঁৰ সপোনটো, looms like a mirage. Mirage মানে মৰিচিকা, মৰুভূমিৰ মাজত যে মৰিচিকা দেখা যায়, সেই মৰিচিকাৰ নিচিনা যিটো কি হৈ আছে দেখা গৈছে. looms like দেখা গৈছে amidst the dust of streets. ফিৰোজাবাদৰ ৰাস্তাবিলাক যিবিলাক ধূলিৰে পৰিপূৰ্ণ হৈ আছে, সেই ধূলিৰ মাজত মৰিচিকাৰ নিচিনা দেখা গৈছে মুকেশৰ সপোনটো. মৰিচিকা যেনেকা, মৰিচিকাৰ কোনো অস্তিত্ব নাই, মুকেশৰ সপোনৰ তেনেকা কোনো অস্তিত্ব নাই. আচ্ছা, ফিৰোজাবাদ ফেমাছ ফৰ ইটছ বাংলেছ. এতে শৰ্ট ফৰ্মত এটা লাইন আৰু এটা পইণ্টৰ কথা কৈ দিছে যে ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বাংলেছ. ইম্পৰ্টেণ্ট পইণ্ট অফ দিছ পাৰ্ট, ভেৰি ইম্পৰ্টেণ্ট পইণ্ট. কথাটো প্ৰথমে মন কৰিবা যে ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বাংলেছ. এটা এটা কুৱেশ্যন আহে যে ফিৰোজাবাদটো চুৰি বনোৱা কাৰখানাৰ কাৰণে বিখ্যাত, বা চুৰি বনোৱাৰ কাৰণে বিখ্যাত, চুৰি বনাবৰ কাৰণে. এভৰি আদাৰ ফেমিলি ইন ফিৰোজাবাদ ইজ এনগেজড ইন মেকিং বাংলেছ. যে প্ৰতিটো পৰিয়ালে, প্ৰতিটো অন্য পৰিয়াল, খালি মুকেশৰ পৰিয়ালৰ কথা কোৱা নাই, প্ৰতিটো অন্য পৰিয়ালে ফিৰোজাবাদৰ কি এনগেজড, জড়িত হৈ আছে কিহত, ইন মেকিং বাংলেছ, চুৰি বনোৱা কামত নিয়োজিত হৈ আছে বা জড়িত হৈ আছে. ইট ইজ দ্য চেণ্টাৰ অফ India's glass blowing industry where families have spent generation working around furnaces. যে এইটো ভাৰতবৰ্ষৰ গ্লাছ ব্লোয়িং মানে গ্লাছ মানে কাঁচ ব্লোয়িং গলোৱা, কাঁচ গলোৱা, ভাৰতবৰ্ষৰ কাঁচ গলোৱা কেন্দ্ৰ কোনটো, ফিৰোজাবাদটো. where families, য'ত পৰিয়ালে have spent অতিবাহিত কৰিছে, জেনেৰেশ্যন প্ৰজন্মৰ পিছত প্ৰজন্ম কি কৰি, ৱৰ্কিং এৰাউণ্ড ফাৰ্নেছেছ. ফাৰ্নেছ মানে হ'ল তোমাৰ চুলা, জুইৰ চুলা, যিটো ডাঙৰ চুলা, সেই
ফাৰ্নেছৰ চাৰিওফালে কাম কৰি চাৰিওফালে কাম কৰি জেনেৰেশ্যন প্ৰজন্মৰ পিছত প্ৰজন্ম সিহঁতে অতিবাহিত কৰিছে কোনে এভৰি ফেমিলি ইন ফিৰোজাবাদ নট অনলি দ্য ফেমিলি অফ মুকেশ খালি মুকেশৰ পৰিয়াল নহয় ফিৰোজাবাদৰ সকলো পৰিয়ালবৰ্গই কি কৰিছে জুইৰ কুণ্ডৰ চাৰিওফালে থিয় হৈ কাম কৰি কৰি প্ৰজন্মৰ পিছত প্ৰজন্ম অতিবাহিত কৰিছে আৰু কি কৰিছে ৱেল্ডিং গ্লাছেছ গ্লাছবিলাক ৱেল্ডিং মানে সংযোজন কৰা গ্লাছবিলাক সংযোজন কৰিছে চুৰি বনোৱাতে গ্লাছবিলাক সংযোজন কৰিব লাগে মেকিং বাংলেছ ফৰ অল উমেন মেকিং বাংলেছ চুৰি বনাই ফৰ অল উমেন ইন দ্য লেণ্ড ইট সিমছ যে ভাৰতবৰ্ষৰ সকলো তিৰোতাৰ কাৰণে তাতে চুৰি বনোৱা হয় নেক্সট পেৰাগ্ৰাফ মুকেশ ফেমিলি ইজ এমং ওৱান অফ দেম মুকেশৰ পৰিয়ালত সেইবিলাক মানুহৰ মাজৰে এটা নন অফ দেম নো ডেট সিহঁতৰ কোনেও নাজানে ইট ইজ ইলিগেল ফৰ চিলড্ৰেন যে এইটো ল'ৰা ছোৱালীৰ কাৰণে বেআইনী লাইক হিম তেওঁৰ নিচিনা মানে মুকেশ সৰু ল'ৰা আছিল যিহেতু তো সিহঁতৰ কাৰণে এইটো বেআইনী টু ৱাৰ্ক ইন দ্য গ্লাছ ফাৰ্নেছেছ যে জুইৰ কুণ্ডৰ চাৰিওফালে কাজ বনোৱা চুৰি বনোৱা কাম কৰাটো সিহঁতৰ কাৰণে ইলিগেল উইথ হাই টেম্পাৰেচাৰ কিয় তাতে উচ্চ উষ্ণতা থাকে জুইৰ কুণ্ডৰ চাৰিওফালে উচ্চ উষ্ণতাত কাম কৰাটো সিহঁতৰ নিচিনা ল'ৰা ছোৱালীৰ কাৰণে বেআইনী এটা কাম আৰু কি টেম্পাৰেচাৰ হাই থাকে এইটো এটা কুৱেশ্যন আহে ইন ডিংগি চেলছ উইদাউট এয়াৰ এণ্ড লাইট ডিংগি চেলছ মিনছ ডিংগি মানে তোমাৰ সৰু ডিংগি চেলছ মানে তোমাৰ কি কোঠা সৰু কোঠা বা এন্ধাৰ কোঠা বা লেতেৰা এটা কোঠাৰ কথা কোৱা হৈছে সেইকাৰণে ডিংগি চেল কৈছে আচ্ছা উইদাউট এয়াৰ এণ্ড লাইট তাতে কোনো তোমাৰ কি নাই পোহৰ নাই এন্ধাৰ কোঠাবিলাকত সৰু সৰু কোঠাবিলাকত সিহঁতে যে কাম কৰে তাতে পোহৰ নাই তাতে কোনো বায়ু নাই বন্ধ আবদ্ধ ৰুমত সিহঁতে কামবিলাক কৰি থাকে ডেট দ্য ল যদি আইনটো ইফ ইনফোৰ্সড কাৰ্যকৰী কৰা হয় কুড গেট হিম এণ্ড অল দোজ 20,000 চিলড্ৰেন আউট অফ দ্য হট ফাৰ্নেছেছ হুৱেৰ দে স্লগ দেয়াৰ ডে লাইট আৱাৰ্ছ যে আইনটো যদি কাৰ্যকৰী কৰা হয় তেনেহ'লে সেই মুকেশ আৰু তেওঁৰ নিচিনা আৰু তেওঁৰ নিচিনা 20,000 ল'ৰা ছোৱালীয়ে 20,000 চিলড্ৰেন এটা উল্লেখ কৰিছে 20,000 ল'ৰা ছোৱালী যে তাতে কি কৰে জুইৰ চাৰিওফালে সিহঁতৰ স্লগ দেয়াৰ ডে লাইট আৱাৰ্ছ এইটো এটা ৱাৰ্ড মিনিং আছিল তোমালোকৰ প্ৰথমতে যে দিনৰ ভাগটোত বা দিনৰ বেলাটোত সিহঁতে যে কঠোৰ পৰিশ্ৰম কৰে এই ল'ৰা ছোৱালীবিলাকক যদি আইন কাৰ্যকৰী কৰা হয় তেনেহ'লে ইহঁতক পুলিচে ধৰিব পাৰে বা জেলত ভৰাই থ'ব পাৰে অফেন লছিং দ্য ব্ৰাইটনেছ অফ দেয়াৰ আইজ আৰু ইয়াতে কাম কৰাৰ ফলত কি হয় ল'ৰা ছোৱালীবিলাকৰ অফেন লছিং দেয়াৰ ব্ৰাইটনেছ অফ দেয়াৰ আইজ সিহঁতৰ চকুৰ পোহৰটো নষ্ট কৰি পেলায় মুকেশ আইজ বিম এজ হি ভলণ্টিয়াৰ্ছ টু টেক মি হোম এতিয়া আনিজাঙে কৈছে যে মুকেশ আইজ বিম মানে উজলি উঠা শ্বাইনিং মুকেশৰ চকুটো জলজল কৰি উঠিছিল উজলি উঠিছিল এজ হি ভলণ্টিয়াৰ্ছ টু টেক মি হোম যেতিয়া তেওঁ স্ব ইচ্ছাই মোক তেওঁৰ ঘৰলৈ লৈ গৈছিল হুইচ হি প্ৰাউডলি চেজ ইজ বিং ৰিবিল্ড যেটো তেওঁ গৌৰৱেৰে কৈছিল কোনে কৈছিল মুকেশে কৈছিল গৌৰৱেৰে ইজ বিং ৰিবিল্ড যে এইটো আমি অতি সোনকালে পুনৰ নিৰ্মাণ কৰাম ঘৰটো মানে কিজানি ভঙা চিঙা আছে তো নিজামৰ লগত ৰাইটাৰৰ লগত আগতে গল্প কৰিছিল যে আমাৰ ঘৰটো আমি পুনৰ নিৰ্মাণ কৰাম এটা আশা আৰু এইটো তেওঁ কি কৰিছিল প্ৰাইডলি গল্প কৰিছিল we walked down stinking lanes soaked with garbage stinking lanes means lanes rasta thek rasta sapa rasta soaked with garbage soaked means blocked আবদ্ধ হৈ থকা with garbage জাবৰ জোথৰেৰে আবদ্ধ হৈ থকা ঠেক ৰাস্তাৰে আমি কি কৰিছিলো খুচকাৰি গৈ আছিলো আনি জাঙে কৈছে past homes that remain hovels with crumbling walls যেতিয়া ঘৰবিলাক আমি অতিক্ৰম কৰিছিলো that remain hovels with crumbling walls hovels মানে small or hut পজাগৰ with crumbling walls মানে ভঙা চিঙা বেৰ আমি যে ঘৰবিলাক অতিক্ৰম কৰিছিলো ঘৰবিলাক কি আছিল সৰু সৰু পজাঘৰ আছিল আৰু সেই ঘৰবিলাকৰ ওয়ালবিলাক দেৱালবিলাক বেৰবিলাক মানে ভাঙি ভাঙি খহি খহি পৰি গৈ আছিল উবলি ডোৰ্স মানে তোমাৰ আনষ্টেবল উবলি মানে ক্ষণস্থায়ী আনষ্টেবল দৰ্জা যেনেকৈ কিছুমানৰ ঘৰত থাকে যে সেই ঘৰবিলাকৰ কি দৰ্জাবিলাক
মানে কি এনেকা বহাই দিয়া হয় আকৌ ঘৰত হুমালে লগাই দিয়া হয় আৰু বাহিৰ হ'ব হলে দৰ্জাটো খুলি এনেকে লগাই দিয়া বাহিৰ ফালে থৈ দিয়া হয় হেতু ওবলিডোস নো উইন্ডোজ যাৰ কোনো খিৰকি নাই ঘৰবিলাকৰ কোনো খিৰকি নাই ক্ৰাউডেড উইথ ফেমিলিজ অফ হিউমেন্স এণ্ড এনিমেলছ কোএক্সিস্টিং ইন এ প্ৰিমেবল ষ্টেট আৰু এৰিয়াবিলাক ঠাইবিলাক কেনেকৈ আছিল ক্ৰাউডেড উইথ ফেমিলিজ অফ হিউমেন্স এণ্ড এনিমেলছ জীৱ জন্তু আৰু মানৱ জাতিৰ পৰিয়ালবৰ্গৰে কি আছিল ভিৰ আছিল ক্ৰাউড আছিল কোএক্সিস্টিং ইন এ প্ৰিমেবল ষ্টেট প্ৰিমেবল ষ্টেট মিন্স আদিম এনচিয়েণ্ট ষ্টেট সেই আদিম যুগৰ নিচিনা জীৱ জন্তু মানৱ জাতি একেলগে বসবাস কৰি আছে চিঞৰ বাখৰ হুলস্থুল গণ্ডগোল এইবিলাক হৈ আছে তাতে হি ষ্টপছ মিন্স মুকেশ ষ্টপছ আনিজাঙে কৈ আছে যে হি ষ্টপছ এট দ্য ডোৰ অফ ওৱান অফ ছাচ হাউচ তেওঁ তেনেকৈ এটা ঘৰৰ সন্মুখত থিয় হৈছিল কিয়নো আনিজাঙক মুকেশৰ ঘৰলৈ লৈ গৈ আছিল তো সেইবিলাক ৰাস্তা গৈ আছিল আৰু এইবিলাক আনিজাঙে বৰ্ণনা কৰি আছিল আৰু এটা ঘৰৰ সন্মুখত তেনেকৈ এটা ঘৰৰ সন্মুখত হি ষ্টপছ মানে মুকেশে ৰখাইছিল কিয় আনিজাঙেতো নাজানে সিহঁতৰ ঘৰ কোনটো আচ্ছা bangs a ugly iron door with his foot bangs মানে প্ৰচণ্ড ধ্বনিৰে বা প্ৰচণ্ড আৱাজেৰে শব্দৰে তেওঁ কি কৰিছিল তেনেকৈ এটা উবলি ডোৰ ক্ষণস্থায়ী এটা দৰ্জা ভৰিৰে মোহাৰি মানে খুলিছিল ভৰিৰে হেঁচা দি খুলিছিল এণ্ড পুশেছ ইট অপেন আৰু খুলিছিল দৰ্জাটো উই এণ্টাৰ এ হাফ বিল্ড শেক পজাগৰ সৰু ঘৰ আজি আমি এটা আধা বনোৱা আধা নিৰ্মাণ হোৱা পজাঘৰত সোমাইছিলোঁ আনিজাঙে কৈ আছে ইন ওৱান পাৰ্ট অফ ইট তাৰ এটা পাৰ্টত কি আছিল ডেট থেটছড উইথ ডেড গ্ৰাছ যিটো শুকান ঘাঁহ বা খেৰেৰে মানে বনোৱা আছিল ইজ এ ফায়াৰউড ষ্টভ অভাৰ হুইচ চিটছ এ লাৰ্জ ভেছেল আৰু তাৰ তলত কি আছিল ইজ এ ফায়াৰউড ষ্টভ মানে এটা চুলা বনোৱা হৈছিল অভাৰ হুইচ আৰু সেই চুলাৰ ওপৰত চিটছ এ লাৰ্জ ভেছেল এটা ডাঙৰ পাত্ৰ বহাই দিয়া হৈছিল বহুৱা আছিল অফ সিজলিং স্পিনেক লিপছ অফ সিজলিং মানে তোমাৰ সবজি বনোৱাতে যিটো শব্দ দিয়ে সেইটো শব্দ দি আছিল স্পিনিক লিপছ বনাই আছিল তাতে স্পিনিক লিপছ মানে তোমাৰ পদিনা পাত পদিনা কিবা এটা পাত কি আছিল একজেক্টলি মই পাহৰিলোঁ নেকি যিকে হওক তোমাৰ শাক এক প্ৰকাৰৰ শাক স্পিনিক লিপছ পদিনাই হ'ব চাগে পদিনা শাকটো তাতে বনাই আছিল আৰু এইটো আৱাজ শুনা গৈছিল অন দ্য গ্ৰাউণ্ড মাটিত আৰু কি আছিল ইন এ লাৰ্জ এলুমিনিয়াম প্লেটাৰ্ছ এলুমিনিয়াম প্লেটাৰ্ছ মানে এটা ডাঙৰ এলুমিনিয়ামৰ পাত্ৰত আৰু মোৰ চফ্ট ভেজিটেবলছ আৰু বহুত তোমাৰ কি আছিল কুচি চফ্ট মিন্স কুচিকে কটা সৰুকৈ কটা চব্জিবিলাক যেনেকৈ কাটে সেই চফ্ট ভেজিটেবলবিলাক ৰখা আছিল তাতে এ ফ্ৰাইল য়ং উইমেন এ ফ্ৰাইল মিন্স উইক ভেৰি উইক দুৰ্বল এজনী যুৱতী নহয় মাইকী মানুহ কি কৰি আছিল ইজ কুকিং দ্য ইভিনিং মিল ফৰ দ্য হোল ফেমিলি গোটেই পৰিয়ালৰ কাৰণে কি কৰি আছিল দুৰ্বল মাইকী মানুহজনে ৰাতি সন্ধিয়াৰ খাদ্যটো বনাই আছিল থ্ৰু আইজ ফিল্ড উইথ স্মক শ্বি স্মাইলছ যে তাইৰ চকুযোৰা ধোঁৱাৰে পৰিপূৰ্ণ আছিল যেহেতু চুলাত মানে ৰন্ধা বঢ়া কৰি আছিল তাতে ধোঁৱা আছিল আৰু সেই ধোঁৱাৰে পৰিপূৰ্ণ চকুৰে তেওঁ কি কৰিছিল মাইকীজনীয়ে নেৰেটৰ বা অথৰ আনিজাঙক চাই মিচিকে হাঁহিছিল শ্বি ইজ দ্য ৱাইফ অফ মুকেশ এল্ডাৰ ব্ৰাদাৰ আৰু সেই মাইকীজনী কোন আছিল যিজনে গোটেই পৰিয়ালৰ কাৰণে খাদ্য বনাই আছিল মুকেশৰ ডাঙৰ বায়েকৰ পত্নী আছিল নট মাছ অল্ডাৰ ইন ইয়াৰ্ছ বয়সত বেছি ডাঙৰ নহয় মাইকীজনী she has begun to command respect as the bohu the daughter-in-law of the house already in charge of 3 men her husband Mukesh and their father যে বয়সত কম হলেও মাইকীজনীয়ে কি কৰিছে তোমাৰ সেই ঘৰৰ বহু আমাৰ ভাষাত বহু বুলি কয় হিন্দী ভাষাত বহু বুলি কয় আৰু তোমাৰ কি daughter-in-law মানে বহু তাৰ মানে তোমাৰ লৰাৰ ঘৈণীয়েক তাক কয় daughter-in-law so daughter-in-law হিচাপে তেওঁ কি কৰিছে তাতে
সন্মান অৰ্জন কৰি আছে আৰু যিজনে অলৰেডি তিনিজন মানুহৰ ইনচাৰ্জ হৈ আছে কোনে কোনে তিনিজন মানুহৰ ইনচাৰ্জ হাৰ হাজবেণ্ড সেই মাইকীজনীৰ হাজবেণ্ড মানে মুকেশৰ ডাঙৰ ভায়েক মুকেশ আৰু সিহঁতৰ দেউতাক এই তিনিজন মানুহৰ ইনচাৰ্জ হৈ আছে কোনে মুকেশৰ ঘৈণীয়েকে দ্য ডটাৰ ইন ল অফ দ্য হাউচ when the older man enters যেতিয়া বয়সস্থ মানুহ বা বৃদ্ধ মানুহজন প্ৰৱেশ কৰে বা প্ৰৱেশ কৰিছিল she gently withdraws behind the broken wall and brings her veil closer to her face যেতিয়া বৃদ্ধ মানুহজন প্ৰৱেশ কৰিছিল তেতিয়া জেন্টেলি ভদ্ৰভাৱে মাইকীজনী থিয় হৈছিল আৰু কি কৰিছিল ভেইল মানে হল তোমাৰ এতে উৰণা বুলি ক'ব পাৰা উৰণা ঘুমটা দিয়ে যে মাইকী মানুহবিলাকে হেতু ভেইল ক্লোজাৰ টু হাৰ ফেচৰ ফালে ঘুমটাটো নমাই দিছিল যেতিয়া বৃদ্ধ মানুহজনে ভিতৰলৈ প্ৰৱেশ কৰিছিল বা কৰে জেনেৰেলি হেতৰ পৰম্পৰা এটো আমাৰ এটো পৰম্পৰা আছে এটো এজ কাস্টম ডিমান্ডস যে ৰীতিয়ে যেনেকা খুজে ৰীতি অনুযায়ী ডটাৰ ইন ল মাষ্ট ভেইল দেয়াৰ ফেসেস বিফোর মেল এল্ডার্স যে ঘৰৰ নৱবিলাকে কি কৰিব লাগে বয়সস্থ মানুহ চালে সিহঁতৰ সন্মুখত ঘুমটা দিব লাগে বা উৰণাৰে মুখটো ঢাকি দিব লাগে এটো ৰীতি অনুযায়ী ইন দিস কেস দ্য এল্ডাৰ ইজ এন ইম্প্ৰভাৰিস্ট বাংলে মেকাৰ এই ক্ষেত্ৰত বয়সস্থ মানুহজন কি আছিল ইম্প্ৰভাৰিস্ট বাংলে মেকাৰ এজন বৃদ্ধ আৰু এজন দৰিদ্ৰ এজন কি আছিল চুৰি বনোৱা কৰ্মচাৰী আছিল despite long years of hard labor যে despite long years of hard labor বহু বছৰ কঠোৰ পৰিশ্ৰম কৰাৰ পাছত ফাৰ্ষ্ট এজ এ টেইলৰ প্ৰথমে এজন দৰ্জি হিচাপে কাম কৰিছিল দেন এ বাংলে মেকাৰ তাৰ পিছত এজন চুৰি বনোৱা মানুহ হিচাপে কৰ্মচাৰী হিচাপে কাম কৰিছিল হি হ্যাজ ফেইলড টু ৰেনোভেট এ হাউস ৰেনোভেট মানে ৰিবিল্ড পুনৰ নিৰ্মাণ কৰা এটা ঘৰ পুনৰ নিৰ্মাণ কৰাত ব্যৰ্থ হৈছে কোনে মুকেশৰ দেউতাকৰ কথা কৈছে ইয়াতে যে প্ৰথমে এজন দৰ্জি হিচাপে কাম কৰিছিল তাৰ পিছত চুৰি বনোৱা কৰ্মচাৰী হিচাপে কাম কৰিছিল বহু বছৰ জোৰা তথাপিতো তেওঁ এটা ঘৰ পুনৰ নিৰ্মাণ কৰাত ব্যৰ্থ হৈছিল send his two sons আৰু কিহত ব্যৰ্থ হৈছিল send his two sons to school তেওঁৰ দুটা ল'ৰা যে আছিল সেই দুটা ল'ৰাক স্কুললৈ পঠোৱাত ব্যৰ্থ হৈছিল all he has managed to do to teach them what he knows হিয়তে তেও মাত্ৰ সেই ল'ৰা দুটাক এটা কামে শিকাব পাৰিছে হেতু কি তেও যেটো জানে the art of making bangles চুৰি বনোৱা কামটো শিকাব পাৰিছে যেটো তেও নিজে জানে আৰু বাকি কোনো কাম শিকাব পৰা নাই এটা ঘৰ বনাব পৰা নাই কোনে মুকেশৰ দেউতাকে it is his korom next paragraph it is his korom his destiny এটো তেওঁৰ কৰ্মফল says Mukesh's grandmother মুকেশৰ গ্ৰ্যান্ডমাদাৰ এই কথাখাৰ কৈছিল who has watched her own husband go blind with the dust from polishing the glass of bangles যিজনে নিজৰ স্বামীক তাৰমানে মুকেশৰ আইতাকৰ কথা কৈছে মুকেশৰ দাদিৰ কথা কৈছে যিজনে নিজৰ স্বামীক চুৰি বনাই চুৰি সাফা কৰি তাৰ ধুলিৰে নিজা চকুটো অন্ধ কৰি পেলাইছিল আৰু এটো নিজে চকুৰে চাইছিল কোনে মুকেশৰ দাদিয়ে গ্ৰ্যান্ডমাদাৰে can a god given lineage যে উপৰলাই দিয়া এটা lineage এটা পৰম্পৰা ইভাৰ বি ব্ৰকেন কেতিয়াবা ভাঙিব পৰা যায় she implies তেওঁ মানে বৰ্ণনা কৰিছিল born in the caste of বাংলে মেকাৰ্স যে চুৰি বনোৱা কৰ্মচাৰীৰ জাতিত জন্মগ্ৰহণ কৰি they have seen nothing but bangles ইহতে চুৰিৰ বাহিৰে জীৱনত আৰু একো দেখা নাই ইন দা হাউস ঘৰত চুৰি ইন দা ইয়াৰ্ড চোতালত চুৰি ইন এভৰি আদাৰ হাউস বেলেগৰ ঘৰত চুৰি এভৰি আদাৰ ইয়াৰ্ড বেলেগৰ চোতালত চুৰি গোটেই ফিৰোজাবাদটো খালি চুৰি সব ঘৰে মানে চুৰি বনোৱা কাম কৰে এভৰি ষ্ট্ৰীট ইন ফিৰোজাবাদৰ প্ৰতিটো ৰাস্তাতে তোমাৰ কি চুৰি বনোৱা কাম কৰে স্পাইৰেলস অফ বাংলেছ ঘূৰণীয়া চুৰি সানি গোল্ড এবিলা কালার চুরির কালার কইছে সানি গোল্ড পেডি গ্রিন রয়্যাল ব্লু পিঙ্ক পার্পল এভরি কালার বর্ন আউট অফ দ্য 7 কালার্স অফ দ্য রেইনবো রামধেনু যে 7টা কালার হয় সেই 7টা কালারের চুরি তাতে পোৱা যায় ফিৰোজাবাদত লাইন মাউন্টস মানে পৰি আছে মাউন্টস মানে থুপত পৰি আছে ইন আনকেম্পড ইয়ার্ডস উখৰা মুখৰা চোতালত
are filled on four-wheeled handcarts. চাৰিচকীয়া হেণ্ডকাৰ্ট মানে ঠেলা গাড়ী, চাৰিচকীয়া ঠেলা গাড়ী তোমাৰ কি কৰিছে দম বান্ধাই ৰাখিছে, পিল মাৰি ৰাখিছে, pushed by young men along the narrow lanes of the shanty town. আৰু যুৱক মানুহবিলাকে কি কৰি আছে ঠেলি ঠেলি সেই ঠেলাবিলাক লৈ গৈ আছে, and in dark hartments আৰু সেই তোমাৰ এন্ধাৰ পজাগৰবিলাকৰ ৰাস্তাৰ গলিৰ ৰাস্তা দি লৈ গৈ আছে, next to lines of flames of flickering oil lamps. ৰাস্তাৰ দুয়ো কাষে কিছুমান ঘৰত যদি চাকি জ্বলি আছে সেইবিলাক কি কৰি আছে জ্বলি আছে, নুমাই আছে, ফ্লিকাৰিং হৈ আছে, এনেকুৱা অৱস্থাত চাকিবিলাক জ্বলি আছে, sit boys and girls, ল'ৰা ছোৱালীবিলাকে তাতে বহিছে সেই চাকিৰ ওচৰত, with their fathers and mothers, মাক দেউতাকৰ লগত, welding pieces of colored glasses into circle of bangles, যে ৰঙীন ৰঙীন কাঁচবিলাক সিহঁতে চুৰিৰ আকৃতি দি আছে, মানে মাক দেউতাকৰ লগত বহি বহি সৰু সৰু ল'ৰা ছোৱালীবিলাকেও চুৰি বনাই আছে. Their eyes are more adjusted to the dark than to the light outside, যে বাহিৰৰ পোহৰতকৈ বেছি সিহঁতৰ ঘৰৰ ভিতৰৰ এন্ধাৰতে চকুবিলাক এডজাষ্টেড সংযোজিত হৈ আছে, সিহঁতে এন্ধাৰতে ধুনীয়াকৈ কাম কৰিব পাৰে, মানে অভ্যাস হৈ গৈছে. That is why they often end up losing their eyesight before they become adults. আৰু সেইকাৰণে এন্ধাৰত কাম কৰাৰ কাৰণে সিহঁতে সদায় কি কৰে সঘনাই সিহঁতৰ চকুৰ পোহৰটো নষ্ট কৰি পেলায়. বেছি দীঘলীয়া হৈ যায় নেকি? বাপৰে বহুত আছে দেখোন, আৰু এটা ক্লাছ লাগিবই, এডাল্টছ এইখিনিলৈকে থাকিব আজি, ইমান দীঘলীয়া কৰিব পৰা নাযায়, MB বহুত বেছি হৈ যায় তথাপিতো. তো তোমালোক চাবা ভিডিঅ'টো, আৰু কিবা কুৱেশ্যন থাকিলে কমেণ্টত জনাবা.